ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে তিনিটাকৈ বৃহৎ ঘোষণা কৰিছে। যোৱাকালি ৭ আগষ্ট তাৰিখে কেবিনেট বৈঠকত এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি চাওঁ আহকচোন সেই তিনিটা বৃহৎ ঘোষণা কি আছিল। অংগনবাড়ী কৰ্মী সহায়িকা, অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এই বছৰৰ কিতাপৰ বৰ্ষ উপলক্ষে অসম চৰকাৰৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক কিতাপ কিনিবলৈ ১,০০০ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে এই ১,০০০ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক। অংগনবাড়ী সহায়িকাসকলৰ পদোন্নতিৰ বয়স ৫০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়সৰ সীমা পূৰ্বে আছিল ৪৫ বছৰ আৰু বৰ্তমান অংগনবাড়ী সহায়িকাসকলৰ পদোন্নতিৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰমোচনৰ ক্ষেত্ৰত বয়সৰ সীমা বৃদ্ধি কৰা হৈছে ৫ বছৰ। অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ বাবে মাহেকীয়া ৰেচন ভাত্তা ২৫০০ টকালৈ বৃদ্ধিত অনুমোদন জনায় কেবিনেটে। পূৰ্বে ২,০০০ টকা আছিল তেওঁলোকৰ ৰেচন ভাত্তা।